গছনো নালাগে কাক আজি যি মানৱ শৃংখল কাৰ্যসূচী সেই কাৰ্যসূচী যি ৰুধিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি আৰক্ষী বাহিনী আছে সেই আৰক্ষী বাহিনীকো কিন্তু গছৰ ছাঁ লাগে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব সেই সমগ্ৰ পৰিৱেশ কেনেদৰে ছাঁ আশ্ৰয় লৈ পেলাই আৰক্ষীসকল বহি আছে আপোনালোকে চাওক কাকনো আচলতে গছৰ ছাঁ নালাগে আজি তেওঁলোক নিৰূপায় আজি কাৰোবাৰ কথা মতে তেওঁলোকে প্ৰতিবাদকাৰীক ৰুধিবলৈ আহিছে যদিও তেওঁলোককো লাগে আচলতে গছৰ ছাঁত এইদৰে আৰক্ষীসকল বহি আছে গছ আচলতে নালাগে কাক কোনে আজি এই কথা কাক বুজাব কিন্তু এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচলতে বুজি নাপায় গছৰ প্ৰয়োজনীয়তা কি বা গছ এজোপাৰ কাৰণে কিমান মানুহ হাবাতৰি খায় এই উৎকট গৰম এই গেলা গৰমত কিদৰে আৰক্ষী যিসকল সেনা জোৱান বা বিষয়াই হওক বা যিসকল জোৱান সেইসকলে গছৰ ছাঁত এইদৰে আশ্ৰয় লৈছে গছ সকলোৰে প্ৰয়োজন এই কথা যেন বুজাই দিছে এইসমূহ দৃশ্যই আৰক্ষীসকলে এই গছৰ ছাঁৰ তলত ৰৈ আছিল সাধাৰণ মানুহকতো গছৰ ছাঁৰ প্ৰয়োজন হয়েই আৰক্ষীকো আজি তেওঁলোকো মানুহ তেওঁলোককো গছৰ ছাঁৰ প্ৰয়োজন হয় কিন্তু তেওঁলোকে আকৌ গছ কটাৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীসকলক বিভিন্ন সময়ত ৰুদ্ধ কৰিবলৈ কিন্তু চেষ্টা হাতত লৈ আহিছে কি ক'ব চাওক এটা কথা কওঁ বিধানসভাৰ যিগৰাকী অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া কি কৈছিলে তেওঁৰ ঘৰত 22টা এচি লাগি থাকে আৰু তেখেতে কি কয় সাধাৰণ মানুহক গছৰ তলত বহিব কয় বিচনী মাৰিব কয় তেওঁলোকে এনেকুৱা ধৰণৰ উপদেশ ৰাইজক দিয়ে গতিকে আমি লাজ পাইছোঁ আচলতে তেওঁলোকে আচলতে সেই আসনখনৰ যোগ্য নহয় তেনেকুৱা কথা ৰাইজক ক'ব নাপায় আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে আহি মই এইকাৰণে কৈছোঁ তেখেতে এবাৰ চাব লাগিছিলে তেখেতে চাব লাগে কাৰণ তেখেত আমাৰ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে মুখ্যমন্ত্ৰী আজি আমাৰ পুলিচ ফ'ৰ্চ আহি পেলাই ইয়াত যেতিয়া গছৰ তলত জিৰণি ল'বলগীয়া অৱস্থা হৈছে তাৰমানে মানুহক গছৰ কিমান প্ৰয়োজন সেই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয়কৈ বুজি পায় তেওঁ খুব টেঙৰ মানুহ গতিকে তেওঁ সকলো কথাই বুজি পায় কিন্তু তেওঁ আচলতে এই কথাবিলাকৰ মুখামুখি হ'বলৈ নিবিচাৰে আৰু গোটেই গুৱাহাটী বুলিয়ে নহয় অসমখনক গোটেই বনিয়াৰ হাতলৈ মানে দিয়াৰ এক মানে কুচক্ৰান্ত আচলতে আৰু এই গছবোৰ কটাৰ অন্তৰালত এটা বিৰাট ডাঙৰ যে ষড়যন্ত্ৰ নিহিত হৈ আছে এই কথা আমাৰ বুজিবলৈ বাকী নাই এইটো জল পটকৈ ধৰা দিছে দীঘলী পুখুৰীৰ পাৰৰ গছৰ ছাঁতে এনেদৰে যিসকল মানৱ শৃংখল কৰিবলৈ আহিছিল প্ৰতিবাদকাৰীক ৰুধিবৰ কাৰণে গছৰ ছাঁত ৰৈ আছে চাওক গছৰ ছাঁনো নালাগে কাক কিন্তু তেওঁলোকো যে নিৰূপায় আহিবই লাগিব প্ৰতিবাদকাৰীক ৰুধিবলৈ গতিকে তেওঁলোকে আহিছে যদিও এই গছকেইজোপা যে আছে থিয় হৈ সেইকেইজোপাৰ তলতে এনেদৰে ৰৈ আছে প্ৰতিবাদকাৰীক ৰুধিবলৈ চাওকচোন কেনে দফা কেনে কাৰবাৰ তেওঁলোকক যে লাগে গছৰ ছাঁ কিন্তু নিৰূপায় তেওঁলোক